মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ক্লাছ 2 ছাবজেক্ট ইংলিছ এক্সাৰচাইজ ফিল ইন দ্য ব্লাংকছ, অৰ্থাৎ খালী ঠাই পূৰ কৰিব দিছে। খালী ঠাই পূৰ কৰাৰ আগতে মই কৈ আছোঁ, তোমালোকৰ এইটো পেজৰ পৰা এনুৱেল পৰীক্ষাত, বছৰেকীয়া পৰীক্ষাত 3 নম্বৰ থাকিব। অৰ্থাৎ এ ক'ত হ'ব আৰু এন ক'ত হ'ব সেইটো আমি জানিব লাগে। অৰ্থাৎ আমাৰ দুটা অনিৰ্দিষ্ট আৰ্টিকেল এ এন, অৰ্থাৎ এই আৰ্টিকেল দুটাক আমি ক'ত ব্যৱহাৰ কৰিম, কেনেকৈ ব্যৱহাৰ কৰিম, প্ৰথমে মই কৈ যাম, তোমালোকে ভালদৰে শুনিবা। তোমালোকে প্ৰথমে লক্ষ্য কৰিব লাগে শব্দটোৰ আৰম্ভণি আখৰটো ভায়েল নে কনচনেণ্ট। যদি ভায়েলেৰে শব্দটো আৰম্ভ হৈছে তেনেহ'লে তাৰ আগত এন লিখিবা, আৰু যদি কনচনেণ্টেৰে শব্দটো আৰম্ভ হৈছে তেনেহ'লে তাৰ আগত এ লিখিবা। অৰ্থাৎ মই খালী ঠাইবিলাক পূৰ কৰি দিছোঁ, এতিয়া মই অকল গাই যাম। অনিয়ন, অৰ্থাৎ অ' আখৰটো, প্ৰথম আখৰটো অ' হোৱাৰ কাৰণে ইয়াত এন হ'ব। কিং, অৰ্থাৎ এই আখৰটো, প্ৰথম আখৰটো কে হোৱাৰ কাৰণে, কনচনেণ্ট হোৱাৰ কাৰণে এ হ'ব। অৰ্থাৎ কাফ, কাফ শব্দটোৰ প্ৰথম আখৰটো কনচনেণ্ট, ইয়াত এ হ'ব। ইলিফেণ্ট, ইলিফেণ্ট শব্দটোৰ প্ৰথম আখৰটো ই, ইয়াত এন হ'ব। গাৰ্ল শব্দটোৰ প্ৰথম আখৰটো কনচনেণ্ট হোৱাৰ কাৰণে ইয়াৰ আগত এ হ'ব। ফ্ৰক, ফ্ৰক শব্দটোৰ প্ৰথম আখৰটো এফ হোৱাৰ কাৰণে ইয়াৰ আগত এ হ'ব। পাণ্ডা, পি আখৰটো, প্ৰথম আখৰটো পি হোৱাৰ কাৰণে পি কনচনেণ্ট, ইয়াৰ আগত এ হ'ব। বুক, বুক শব্দটোৰ প্ৰথম আখৰটো কনচনেণ্ট হোৱাৰ কাৰণে ইয়াৰ আগত এ হ'ব। আউল শব্দটোৰ প্ৰথম আখৰটো অ হোৱাৰ কাৰণে ইয়াৰ আগত এন হ'ব। টৰ্টইছ, টৰ্টইছ শব্দটোৰ প্ৰথম আখৰটো টি, অৰ্থাৎ কনচনেণ্ট, সেইকাৰণে ইয়াত এ হ'ব। এৰ'প্লেন, এৰ'প্লেন শব্দটোৰ প্ৰথম আখৰটো ভায়েল, ইয়াত এন হ'ব। বাৰ্ড, বাৰ্ড শব্দটোৰ প্ৰথম আখৰটো এ, ইয়াতে এ হ'ব। টেবুল, টেবুল শব্দটোৰ প্ৰথম আখৰটো টি, অৰ্থাৎ কনচনেণ্ট, ইয়াত এ হ'ব। ইঞ্জিন, অৰ্থাৎ ইঞ্জিন শব্দৰ প্ৰথম আখৰটো ভায়েল, ইয়াতে এন হ'ব। বাস্কেট, বাস্কেট শব্দটোৰ প্ৰথম আখৰটো বি, বি কনচনেণ্ট হোৱাৰ কাৰণে ইয়াৰ আগত এ হ'ব। ডল, ডল শব্দটোৰ প্ৰথম আখৰটো ডি, অৰ্থাৎ কনচনেণ্ট, ইয়াৰ আগত এ হ'ব। হাউচ, হাউচ শব্দটোৰ প্ৰথম আখৰটো এইচ, কনচনেণ্ট, ইয়াৰ আগত এ হ'ব। আম্পায়াৰ, আম্পায়াৰ শব্দটোৰ প্ৰথম আখৰটো ইউ, ইয়াৰ আগত এন হ'ব। ৰাইনো, ৰাইনো শব্দটোৰ প্ৰথম আখৰটো আৰ, কনচনেণ্ট, ইয়াত এ হ'ব। জেকল, অৰ্থাৎ এই শব্দটোৰ প্ৰথম আখৰটো জে, কনচনেণ্ট, অৰ্থাৎ ইয়াৰ আগত এ হ'ব। অক্টোপাছ, অক্টোপাছ শব্দটোৰ প্ৰথম আখৰটো অ', অৰ্থাৎ ভায়েল, ইয়াত এন হ'ব। ইনচেক্ট, ইনচেক্ট শব্দটোৰ প্ৰথম আখৰটো আই, অৰ্থাৎ ভায়েল, ইয়াত এন হ'ব। কোৱাইল, কোৱাইল শব্দটোৰ প্ৰথম আখৰটো কিউ, অৰ্থাৎ কনচনেণ্ট, ইয়াৰ আগত এ হ'ব। ডুৰ, ডুৰ শব্দটোৰ প্ৰথম আখৰটো ডি, অৰ্থাৎ কনচনেণ্ট, ইয়াত এ হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যিহেতু খালী ঠাই পূৰ কৰি দিছোঁ, এতিয়া অকল শব্দকেইটা গাই যাম, তোমালোকে শুনিবা। এন অনিয়ন, এ কিং, এ কাফ, এন এলিফেণ্ট, এ গাৰ্ল, এ ফ্ৰক, এ পাণ্ডা,
a book, an owl, a tortoise, an aeroplane, a bird, a table, an engine, a basket, a doll, a house, an umpire, a rhino, a jackal, an octopus, an insect, a quail, a door. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিবা, শ্বেয়াৰ কৰিবা, লগতে কমেণ্ট কৰিবা। থেংক ইউ।